নমস্কাৰ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে কিন্তু ভালনো ক'ত থাকিব গম পাইছে ইমান বেয়া বেয়া ইনচিডেণ্ট ঘটি আছে 2025ত বেক টু বেক ইনচিডেণ্ট হৈ আছে ৱাৰ হৈ আছে দুৰ্ঘটনা হৈ আছে প্লেন ক্ৰেছ হৈছে তো আমি আজি এটা বহুত ডাঙৰ দুৰ্ঘটনা যোনটো ৰিচেণ্টলি ঘটিত হৈ গ'ল কোনটো AI-171 প্লেনখন যে ক্ৰেছ হ'ল আৰু ইমানবিলাক নিৰহ প্ৰাণীয়ে যে প্ৰাণ হেৰালে ইমানখিনি ইন'চেণ্ট পিপলে প্ৰাণ হেৰালে মানে ফ্লাইটত থকা মানুহৰ প্ৰাণ হেৰালে আৰু এখন গম পাইছে যাই কেনে এখন হস্পিটেললৈ হিট কৰে তাৰে কেণ্টিনত হিট কৰে তাতে মানুহ ঢুকায় তো তেওঁলোকৰ আত্মাই যেন শান্তি লাভ কৰে তাকে প্ৰে কৰিছোঁ কিন্তু আমি আজি ভিডিঅ'টোত এনালাইজ কৰিব খুজিছোঁ যে আচলতে এই প্লেন ক্ৰেছটো হ'ল কিয় কাৰ ভুলৰ কাৰণে হৈছে এইটো নৰ্মেল নে এনেকুৱা ঘটনা ঘটিয়ে থাকেনে কিমান ৰিস্কি হয় প্লেনত উঠা একচুৱেলি নে ৰিস্কি নহয় নে টেকনিকেল এৰৰ হয় নে মানুহৰ এৰৰ হয় বহুতবিলাক প্ৰশ্ন আহিছে আমাৰ মাথাত এতিয়া মাইণ্ডত চিম্পল কেজুৱেলি কৈছোঁ আৰু মাথা বুলিও কৈছোঁ ভাই একো আপত্তি হ'ব নালাগে এইটোত তো বহুতবিলাক প্ৰশ্ন আহি আছে মাইণ্ডত ন যে আচলতে কাৰ ভুল আছিলে পাইলটৰ ভুল নে টেকনিকেল এৰৰ ভুল নে বতৰৰ কাৰণে হৈছে নে কি হৈছে আমি ওৱান বাই ওৱান গোটেইবিলাক ৰিজন আমি এনালাইচিছ কৰিব ট্ৰাই কৰিম হা তাৰপিছত আমি ফাইণ্ড আউট কৰিব চেষ্টা কৰিম যে আচল ৰিজনটো কি চাওক আমি একজেক্ট ৰিজন ক'ব নোৱাৰোঁ বাট মষ্ট প্ৰবেবল ৰিজনটো আমি এনালাইজ কৰিব ট্ৰাই কৰোঁ যাতে এনেকুৱা ঘটনা ফিউচাৰত আৰু নঘটে আমি যাতে এৱেৰ থাকোঁ আমি মানে মিনিষ্ট্ৰী যাতে এৱেৰ হয় এইবিলাক পইণ্টত লুক আউট কৰালৈ তো আমি গোটেইবিলাক পইণ্ট এনালাইচিছ কৰিম তো ফাৰ্ষ্ট অফ অল আমি চাওঁ যে প্লেন এখন উৰে কেনেকৈ চিম্পল ভাষাত হয়নে নাই তো প্লেন এখন উৰিবলৈ কি লাগে মানে চাওকচোন চৰাইৰ লগত কম্পেয়াৰ কৰিব পাৰে প্লেন আৰু চৰাই একে হয়নে নাই একে মই এতিয়া মানুহে প্লেন আৰু চৰাই একে কি কথা কৈ আছে প্লেন আৰু চৰাই একে হয়নে মানে কি কৈছোঁ উৰা মেকানিজমটো একে অভিয়াছলি আমি যে প্লেন বনাইছোঁ চাওক মানুহৰ উৰা হাবিয়াসটো ক'ৰ পৰা আহিলে চৰাইক দেখি কেনেকৈ হৈছে ন তো চৰাইৰ কি থাকে পাখি থাকে ঠিক তেনেকৈ প্লেনৰো কি থাকে উইংছ থাকে হা এতিয়া চৰাই যেনেকৈ পাখি দি উৰে হা কমেডি দেখিছে চাগে ন এনেকৈ কৰিছোঁ কিন্তু কমেডি কৰিব খোজা নাছিলোঁ চৰাই যেনেকৈ পাখি মেলি কেনে উৰে এই প্লেনেও কিবা উইংছ কেইখনৰ ইউজ কৰে এতিয়া আমি চাওঁ মানে এই উইংছৰ ইউজ কেনেকৈ কৰে উইংছ মানে পাখি অসমীয়া ভাষাত চিম্পল ভাষাত হয়নে নাই এই পাখিৰ ইউজ কৰি কেনেকৈ উৰে গোটেইখিনি আমি একদম ষ্টেপ বাই ষ্টেপ লাহেকৈ বুজিম চিম্পল ভাষাত বুজিম হা তো চাওক হা এখন কিহৰ কাৰণে আমি উৰা বস্তুটো কিয় বুজিব লাগিব জানে কেনেকৈ উৰে গম পালেহে আমি গম পাম যে তাৰ ফেইলিয়াৰ কিহৰ কাৰণে হৈছে যদি আমি গমেই নাপাম যে মেকানিজম কি কাৰ কাৰণে উৰি আছে নহয় আমি গমেই নাপাম যে ফেইলিয়াৰ কিহৰ কাৰণে হৈছে বুজি পাইছেনে তো বেছিকৰ পৰা চাব লাগিব যে উৰি আছে কেনেকৈ তো চিম্পল ভাষাত যদি চাওক হা প্ৰথমতে প্লেইন উৰাত আমি বাদ দি আছোঁ প্লেইন উৰাটো বাদ দিওঁ এই পেপাৰ চেপাৰ উৰা দেখা পাইছেনে এইটো চাবচোন ইয়াতে মোৰ কিবা এটা চিপছৰ পেকেট আছে ৰ'ব কিবা এটা পেকেট পাইছোঁ মই এই চাওক এই চিপছৰ পেকেটটো এনেকৈ দেখা পাইছে চিপছৰ পেকেট আছে চিম্পল ভাষাত হয়নে নাই এইটো উৰি আছে নেকি নাই উৰা এতিয়া যেতিয়া বতাহ দিব বহুত জোৰে বতাহ দিব এইটো উৰে নাই এনেকৈ উৰি যায় এনেকৈ উৰি যায় কেতিয়া উৰি যায় চাব এই চিপছৰ পেকেটটোত চাব এতিয়া ষ্টেবল আছে মানে ওপৰেদি প্ৰেছাৰ লাগি আছে এয়াৰবিলাক বতাহবিলাক কোনফালেদি প্ৰেছাৰ দি আছে ওপৰৰ পৰা মানে ওপৰৰ পৰা এনেকৈ ফ'ৰ্চ দি আছে ইয়াক বুজি পাইছে ওপৰৰ পৰা যেতিয়া চবফালেদি বতাহ আহিছে মানে পূৰা জোৰে বতাহ আহিছে তেতিয়া কি হ'ব এই বতাহটো যেতিয়া তলফালেদি হিট কৰিব ইয়াক চাওকচোন এতিয়া মই আঙুলি দি হিট কৰিছোঁ চাব যে এই তলেদি হিট কৰিছে নাই এই উৰা টেণ্ডেঞ্চি আহিছে নাই যেতিয়া বতাহে মানে ওপৰৰ প্ৰেছাৰতকৈ তলৰ বতাহৰ প্ৰেছাৰটো বেছি হ'ব এনেকৈ চাওক এনেকৈ যে তলৰ পৰা বতাহটো এনেকৈ আহি যায় ই উৰা টেণ্ডেঞ্চি আহিব নাই এই বস্তুটোকে যেতিয়া বহুত বেছি ওপৰৰ প্ৰেছাৰতকৈ তলৰ প্ৰেছাৰটো এয়াৰ প্ৰেছাৰটো বেছি হৈ যায় এইটো এনেকৈ উৰি যাব নাই এইটোকে আমি কি কৰা বুলি কওঁ লিফ্ট কৰা বুলি কওঁ বুজি পালেনে লিফ্ট মুঝকো ভি তো লিফ্ট কৰা দে কয়নে মানে কি কৰি আছোঁ ওপৰৰ যোনটো এয়াৰ প্ৰেছাৰ তাতকৈ যদি তলৰ এয়াৰ প্ৰেছাৰটো বেছি হয় তাকেই আমি কি বুলি কওঁ লিফ্ট কৰা বুলি কওঁ মানে তলৰ এয়াৰ প্ৰেছাৰ তাক ওপৰত উঠাই আছে মানে তো ঠিক তেনেকৈ এৰোপ্লেন এখনতো তেনেকেই মেকানিজম এটা হয় মানে কি হৈ আছে চাওকচোন এৰোপ্লেন এখনত কি কি ফ'ৰ্চ লাগিছে প্ৰথমতে চাওঁ হা চিম্পল ভাষাত চাওঁ এই এৰোপ্লেনৰ চিপছৰ পেকেটটো একে দেই চিপছৰ পেকেটটো ধৰক চিপছৰ পেকেটটো সৰু চিপছৰ পেকেটটো যদি আমি উৰাব পাৰোঁ আমি এৰোপ্লেনখনো উৰাব পাৰিম হা তো এতিয়া চাওক বস্তু এটাৰ কি থাকে এইটোতো একদম বেছিক কনচেপ্ট থাকে যে গ্ৰেভিটি কোনফালে মানে মাছ ৱেইটটো কোনফালে লাই কৰে তলৰ ফালে গ্ৰেভিটি পুছ আমাক তলৰ ফালে টানি আছে হয়নে নাই তাৰ এগেইনষ্টে এটা ফ'ৰ্চ দিব লাগিব আমি চাওক গ্ৰেভিটি আমাক তলফালে টানি আছে এনেকৈ তলফালে টানি আছে তো উৰিব লাগিলে যোনফালে তলফালে টানা ফ'ৰ্চতকৈ ওপৰত টানা ফ'ৰ্চটো কি হ'ব লাগিব বেছি হ'ব লাগিব এই ওপৰত ফালে কোনে ঠেলিব মই যে ক'লোঁ এই এয়াৰবিলাকে এনেকৈ ঠেলিব লাগিব ইয়াক এনেকৈ এয়াৰে এনেকৈ ঠেলিব লাগিব ওপৰত
এই এয়াৰ যে ওপৰফালে ঠেলিব তাকে কি কৈছোঁ আমি লিফ্ট কৰা বুলি কৈছোঁ তো যেতিয়া এয়াৰৰ আপৱাৰ্ড ফ'ৰ্চটো গ্ৰেভিটিতকৈ বেছি হয় তেতিয়াহে প্লেনখন উৰিব প্ৰথম কথা বুজি পালেনে লিফ্টিং মানে গম পালেনে ওপৰফালে লিফ্ট কৰাই আছোঁ মুঝকো ভি তো লিফ্ট কৰা দে সেইটোৱে আৰু চাওক অকল ওপৰফালে উৰিলে হ'ব জানো নহ'ব ন আগফালেও যাব লাগিব তো এতিয়া চাওক যেতিয়া প্লেন এখন যায় বা চৰাই এটা যেতিয়া উৰে চাওকচোন চৰাইখনে একদম চৰাইটো ইমেজিন কৰক না চৰাই এটা প্ৰথমে কি কৰে অকণমান দৌৰ এনেকৈ লাহে লাহে দৌৰে হয়নে নাই লাহে লাহে দৌৰি কেনে কি কৰে পাখিখন মেলি দিয়ে মেলি কেনে ওপৰফালেও উৰি আছে এনেকৈ আৰু আগলৈও আগবাঢ়ি গৈ আছে এতিয়া ওপৰফালে যোনটো উঠা হয় এইটোক লিফ্ট কৰা বুলি কয় আৰু আগ যোনে বাঢ়ি আছে সেইটোক আমি ফৰৱাৰ্ড মুভমেণ্ট বুলি কওঁ মানে আগফালে আগবাঢ়ি গৈ আছে এতিয়া ফৰৱাৰ্ড মুভমেণ্ট আৰু ড্ৰেগ কি হয় বস্তুটো বুজাই দিয়ে চাওক এতিয়া মই যদি আগফালে আগবাঢ়িব খুজিছোঁ চিম্পল ভাষাত হয়নে নাই আগফালে আগবাঢ়িব খুজিছোঁ আগৰ ফালৰ পৰা এটা ফ'ৰ্চ লাগিব নাই মোক এয়াৰে ফ'ৰ্চ দি আছে নাই তো মই সেই আগফালৰ যোনটো ফ'ৰ্চ আছে তাতকৈ বেছি জোৰ দিব লাগিব ভাই এনেকৈ মোক যদি কোনোবাই এনেকৈ আগফালেদি ঠেলাই আছে মই আগফালে যাবলৈ বেছি জোৰ দিব লাগিব নাই সেই ফ'ৰ্চটোকে আমি কি কওঁ থাৰ্ছ বুলি কওঁ এই থাৰ্ছটো কোনে প্ৰভাইড কৰে জানে ইঞ্জিনে প্ৰভাইড কৰে ইঞ্জিন বুজি পাইছেনে ইঞ্জিনে আমাৰ থাৰ্ছটো প্ৰভাইড কৰে মানে ড্ৰেগটো কি হয় ড্ৰেগ চিম্পল ভাষাত কৈছে এইবিলাক বেয়া ইংৰাজীত বেয়া টান লাগে ড্ৰেগ অমুক লিফ্ট কিবা কিবি লিফ্টটো বুজি পালে বতাহে ওপৰফালে উঠাই দিব বতাহে আপৱাৰ্ড মানে ওপৰফালে উঠাই আছে আমাক আৰু ড্ৰেগটো কি হয় এয়াৰে আমাক পিছফালে ঠেলি আছে মানে আগফালে যাব নিদিয়ে এনেকৈ এয়াৰবিলাকে এনেকৈ প্ৰেছাৰ দি আছে এনেকৈ তো এই আগফালে যাব লাগিব ন এয়াৰৰ প্ৰেছাৰতকৈ বেছি প্ৰেছাৰ হ'ব লাগিব সেইটো প্ৰেছাৰ কোনে মানে পুছ দিব সেইটোত ইঞ্জিনে এই ইঞ্জিনে থাৰ্ছ প্ৰভাইড কৰিব মুঠতে গম পালোঁ ইঞ্জিনৰ কাম কি থাৰ্ছ দিয়ে থাৰ্ছ মানে আগফালে লৈ যাই আছে আৰু লিফ্টটো কিহৰ কাৰণে হৈ আছে এয়াৰ প্ৰেছাৰৰ কাৰণে এতিয়া লিফ্টটো আনিম কেনেকৈ ভাই এইটোৱে গেম সেইদিনাখন যে হ'ল যে আমাৰ টেক অফ কৰোঁতে যে আমাৰ যে টেক অফ কৰি কি অলপ পিছতে মানে প্লেনখন উৰি থাকিব নোৱাৰিলে মানে পৰি গ'ল মানে কি প্লেন এখন ক্ৰেছ হোৱা মানে কি উৰি থাকিব পৰা নাই হাৱাত থাকিব পৰা নাই হাৱাত থাকিব দুটা কাৰণত নোৱাৰিব পাৰে যে লিফ্ট কৰা মানে কি ডাঙা এনেকৈ যোনটো লিফ্টিং ফ'ৰ্চ আছিলে তাতকৈ বেছি গ্ৰেভিটেশ্যন পুলটো হৈ গ'ল মানে এনেকৈ পৰি গ'ল মানে লিফ্টিং ফ'ৰ্চটো চাফিচিয়েণ্ট পোৱা নাই তেতিয়া পৰি যাব ক্ৰেছ হ'ব নহ'লে বা এই যোনটো ফৰৱাৰ্ড মুভমেণ্ট যোনটো থাৰ্ছ এই ইঞ্জিনে যোনটো ঠেলি আছে সেই ফ'ৰ্চখিনি পোৱা নাই চাব এনেকৈ উঠি আছে কিন্তু আগফালে যাব পৰা নাই তেতিয়াও পৰিব বুজি পাইছেনে বস্তুটো দুটা বস্তু কণ্টিনিউৱাছলি থাকিব লাগিব ন এটাটো আগফালে মুভমেণ্ট কৰিব লাগিব আৰু এটা চাৰ্টেন লেভেললৈকে লিফ্ট কৰিব লাগিব মানে ওপৰত উৰি থাকিব লাগিব ওপৰত উৰিবৰ কাৰণে আপৱাৰ্ড ফ'ৰ্চটো আমাক বেছি লাগিব আপৱাৰ্ড ফ'ৰ্চটো কোনে প্ৰভাইড কৰে এয়াৰে চিম্পল ভাষাত বুজি পালে এতিয়া চাওক হা একদম চিম্পলকৈ মই বুজাই আছোঁ এই যে এতিয়া চৰাই ওপৰত কোনে উৰাই এই ধুনীয়া বগা হৈ গৈছে অকণমান আন্ধাৰ দেখা পাইছিলোঁ চৰাই ওপৰত কোনে উৰাই চৰাই ওপৰত পাখিয়ে উৰাই তো মই কি ক'লোঁ এৰ'প্লেনৰ যে এইখন দিছেনে এইকেইখন এইখন উইংছ এখন ধুনীয়া ইমেজ আছে ৰ'ব পাৰ্ট কিছুমান এৰ'প্লেনৰ ধুনীয়া ফটো এখন আছে চাওক এইটো দেখিছেনে উইংছ এইখন পাখি এই পাখি দুখনে উৰুৱাত সহায় কৰে মানে এতিয়া পাখিখনে উৰুৱাত কেনেকৈ সহায় কৰে আমি বুজিম হা এইখিনি যদি বুজি পাওঁ আমি প্লেন ক্ৰেছৰ অলমষ্ট ৰিজন গম পাই যাম এই পাখি উইংছকেইখনে কেনেকৈ প্লেন ক্ৰেছৰ ৰোল প্লে কৰিব পাৰে সেইদিনাখন আমি এই উইংছৰ ওপৰতে ডিপেণ্ড কৰিম মানে চাওক উৰাই কোনে আছে ফাইনেলি পাখিত যদি ডিফেক্ট হয় চৰাই এটা কেতিয়া পৰিব হয়তো তাৰ বেমাৰ হৈছে গাটো বেয়া মানে এই আজি বল নাই তাৰ উৰিব মানে ইঞ্জিনটো কাম কৰা নাই হয়তো তাৰ পাখিত কিবা ডিফেক্ট হৈছে পাখিখন মাৰিব পৰা নাই তেতিয়া চৰাইটো পৰিব ঠিক তেনেকৈ প্লেন এখন কেনেকৈ পৰিব পাৰে হয়তো তাৰ ইঞ্জিনত ইমান দম নাই ভাই যোনে পুছ কৰি আছে হয়তো যোনটো পাখি উইংছকেইখনে ভালকৈ কাম কৰা নাই বা উইংছকেইখনে উৰিব নাজানিলে কেনেকৈ এতিয়া চৰাইটো উৰিব নাজানা মানে কি চৰাইটো নিজে ৰান কৰি আছে এতিয়া পাইলটে মানে উৰাব কিবা ভুল কৰিছে ছাপ'জ এই তিনিটা ৰিজন হ'ব পাৰে হয়নে নাই হয়তো ইঞ্জিনৰ ফেইলাৰ হ'ব পাৰে পাইলটৰ হয়তো কিবা ভুল থাকিব পাৰে হয়তো থাৰ্ড কথা কি পাখিকেইখনে ভালকৈ উৰা নাই আমি চাওঁ এতিয়া এনালাইজ কৰি চাওঁ কেনেকৈ বঢ়িয়াকৈ মানে পাখিকেইখনে কেনেকৈ একচুৱেলি উৰাত হেল্প কৰে সেইখিনি বুজি পালে আমি ক্লিয়াৰলি গম পাই যাম এতিয়া চাব হা মই যে দেখালোঁ উইংছকেইখনৰ শ্বেপকেইটা এয়াৰ ফইল টাইপ শ্বেপ বুলি কয় এনেকুৱা এয়াৰ ফইল শ্বেপ হয় মানে এনেকুৱা দেখিছেনে ওপৰ ফালে মানে শ্লাইড হেলনীয়া থাকে এনেকুৱা চাওক শ্লোপ এটা থাকে এই শ্লোপ থাকে আৰু তলৰ ফালে ফ্লেটেণ্ড হয় মানে নৰ্মেলি এনেকুৱা টাইপ হয় দেখিছে শ্বেপটো এইটোক এয়াৰ ফইল শ্বেপ বুলি কয় এনেকৈ এয়াৰ ফইল শ্বেপত কিয় ডিজাইন কৰা হয় চাবচোন বস্তুটো মই ধুনীয়াকৈ শ্লাইড এখন দেখাইছোঁ চাওক মই ফাইনেলি কি ক'লোঁ যে আমাক লিফ্ট কোনে কৰাই আছে এয়াৰ প্ৰেছাৰ লিফ্ট কৰাই আছে চিম্পল ভাষাত তো এয়াৰ প্ৰেছাৰ যদি আমাক লিফ্ট কৰাই আছে চাব হা বুজিব
এই যেতিয়া এনেকুৱা হেলনীয়া থাকে শ্লোপ থাকে পানী যদি ইয়াৰ ওপৰত দিওঁ ফ্লেট ছাৰ্ফেচত বেছি যায় নে শ্লোপ থাকিলে বেছি আৰামছে যাব শ্লোপ থকা জেগাত বেছি আৰামছে যাব এতিয়া চাওক এই উইংছ মানে গম পাইছেনে এৰোপ্লেনৰ এই পাখিকেইখন এইখন এৰোপ্লেন এই উইংছকেইখনৰ শ্বেপটো এনেকুৱা এয়াৰ ফইল টাইপ হয় মানে বস্তুটো হা এংগল এটা বনাই কেনে ৰাখে মানে এংগলটো কাৰ থ্ৰু দি বনাই মই কৈ আছোঁ বঢ়িয়াকৈ বুজাই আছোঁ প্ৰথমতে বুজি লওক উইংছকেইখনৰ শ্বেপটো এয়াৰ ফইল হয় এয়াৰ ফইল শ্বেপৰ কামটো কি হয় চাবচোন বুজিব হা একদম চিম্পল ভাষাত এই বতাহবিলাক যেতিয়া আহিব এনেকৈ এয়াৰ আহি আছে ন ওপৰ দি এইখিনিত হেলনীয়া পালে বেয়া আৰামছে যাব মানে ইয়াতে স্পীডটো বেছি হ'ব এয়াৰৰ হা এয়াৰ স্পীড মানে এয়াৰখিনি আৰামছে পাৰ হৈ কিনে গুচি গ'ল ইয়াতে ইমান প্ৰেছাৰ নিদিয়ে হা কিন্তু ইয়াতে চাওকচোন হেলনীয়া নাই মানে শ্লোপ নাই মানে তো ইয়াতে এয়াৰখিনি যাওঁতে অকণমান টাইম লাগে চাওক পানী এটা এনেকৈ বেকা জেগাত আৰামছে যাব ফ্লেট জেগাত কম স্পীডত যাব হয়নে নাই টাইম বেছি লাগিব তো এই কাৰণে দুটা জেগাত এই আপৱাৰ্ড পাৰ্টটোত আৰু ডাউনৱাৰ্ড পাৰ্টটোত এই তলফালে প্ৰেছাৰ ডিফাৰেঞ্চ হৈছে নাই এয়াৰৰ ডিফাৰেঞ্চ হৈছে নাই ইয়াতে এয়াৰখিনি আৰামছে যাই আছে একদম বৈ যাই আছে হা ইয়াতে এয়াৰখিনি টাইম লগাই কেনে গৈ আছে উইংছৰ তলফালে তো এয়াৰখিনি যে টাইম লগাই গৈ আছে মানে এয়াৰে ইয়াতে প্ৰেছাৰ বেছি দিব মানে বুজি পাইছে ওপৰৰ ফালৰ পৰা যিমান প্ৰেছাৰ আহিব তাতকৈ তলৰ ফালৰ পৰা প্ৰেছাৰ বেছি যাব বুজি পাইছে এই চিপছৰ পেকেটটোৰ কথা ক'লোঁ এনেকৈ ষ্টেবল আছে আপৱাৰ্ড প্ৰেছাৰটো যিমান হৈছে তাতকৈ যদি ডাউনৰ প্ৰেছাৰটো বেছি হৈ যায় এয়াৰ প্ৰেছাৰটো ই ওপৰৰ ফালে যাব নাই এনেকৈ ঠিক তেনেকৈ ইয়াতেও আপৱাৰ্ড প্ৰেছাৰটো যেতিয়া বেছি হ'ব উইংছখনে কি কৰিব প্লেনখনক ওপৰ ফালে ঢেলিব বুজি পাইছে এইটোকে কয় লিফ্ট কৰা বুলি চিম্পল ভাষাত মানে উইংছখনে প্ৰপাৰলি এটা এংগল বনাই থাকিব লাগিব এনেকুৱা শ্লোপিং শ্বেপত থাকিব লাগিব এয়াৰ ফইল শ্বেপত এটা শ্লোপ প্ৰভাইড কৰিব লাগিব উইংছখনত যাতে আপৱাৰ্ড ফালে এয়াৰখিনি আৰামছে যায় তলৰ ফালে এয়াৰখিনি ইমান আৰামছে যাব নোৱাৰে আৰু তলৰ পৰা এটা এয়াৰ প্ৰেছাৰ এটা ক্ৰিয়েট কৰি ওপৰ ফালে ঠেলে মানে কিন্তু সেইদিনাখন দুৰ্ঘটনাত কি হৈছিলে আমি চাম বুজি পাইছে আৰু এই এংগলটো বনাবলৈ ন এই এংগল এটা হ'ব লাগে 15 পৰা 20 ডিগ্ৰী থাকিব লাগে নৰ্মেলি এংগলটো এই যোনটো এংগল বনে যে এই এংগলটো 15 পৰা 20 ডিগ্ৰী এংগল বনাব লাগে তাত যাতে মানে লিফটিং প্ৰেছাৰটো ভালকৈ পায় লিফ্টটো কেনেকৈ হয় গম পালে এংগেলৰ লগত কেনেকৈ ৰিলেটেড শ্লোপ থাকিলে ওপৰ ফালে আৰামছে এয়াৰ যাব তলফালে দিগদাৰ হ'ব এয়াৰটো যাব সেইকাৰণে তলৰ পৰা বেয়া মজাকৈ প্ৰেছাৰটো দি থাকিব মানে এতিয়া চাওক যেতিয়া কি হয় নৰ্মেলি উইংছকেইখনটো দেখিছে যোনে যোনে প্লেনত উঠিছে দেখা পায় ন প্লেনত উঠাৰ লগে লগে এই উইংছৰ পৰা কিবা দুখন বস্তু ওলাই আহে এনেকৈ খিপ এনেকৈ দুটা বস্তু ওলাই আহে এই দুটা বস্তু কয় এখন স্লেট কয় এখনক কি কয় ফ্লেপ স্লেট আৰু ফ্লেপ এই গোটেই খেলটো স্লেট আৰু ফ্লেপৰে গোটেই খেলটো মানে মেইনলি উৰুৱাত কোনে এই চাওক পাখিবিলাক এনেকৈ মাৰে নাই বুজি পাইছে নাই পাখি এনেকৈ মাৰে এনেকৈতো নাথাকে এনি টাইম আমাৰ এতিয়া পাখিখন নামাৰে বাৰু এই স্লেট আৰু ফ্লেপে এংগল ক্ৰিয়েট কৰে সেই এংগলৰ কাৰণেহে আমি উৰিব পাই আছোঁ মানে এই স্লেট ফ্লেপে কি কৰে মই যে ক'লোঁ এই এয়াৰ ফইল শ্বেপটো মেইনটেইন কৰাত সহায় কৰে এয়াৰ ফইল শ্বেপটো মেইনটেইন হোৱা কাৰণেহে প্লেনখন উৰিব পাৰে আৰু এই স্লেট আৰু ফ্লেপকেইখন খুলি দিয়া হয় মানে এনেকৈ ভিতৰত সোমাই থাকে নৰ্মেলি এনেকৈ ভিতৰত সোমাই থাকে যেতিয়া এৰোপ্লেনখন উৰিবলৈ ন স্লেটখন এনেকৈ উলিয়াই আহে আৰু ফ্লেপখন এনেকৈ ওলাই আহে আৰু এনেকৈ ওলায় যাতে সিহঁতৰ মাজত এংগলটো কিমান হয় 15 পৰা 20 ডিগ্ৰী হয় যেতিয়া 15 পৰা 20 ডিগ্ৰী হয় তেতিয়া ধুনীয়াকৈ এয়াৰ ফ্ল'টো হয় ওপৰ ফালে তলৰ ফালে অকণমান দিগদাৰ হয় এয়াৰ প্ৰেছাৰটো এনেকৈ যায় বুজি পালে ক্লিয়াৰ স্লেট আৰু ফ্লেপৰ কাহিনীটো এতিয়া চাওক তিনিটা বস্তু আমি গম পালোঁ মানে উৰিবৰ কাৰণে তিনিটা বস্তু লাগিব হয়নে নাই হাই স্পীড হাই এংগল অফ এটেক আৰু ইউজ অফ ফ্লেপ এণ্ড স্লেট মই ইউজ অফ ফ্লেপ এণ্ড স্লেটটো বঢ়িয়াকৈ গম পালে পাখিখন এনেকৈ এংগল এটা বনাব লাগিব তেতিয়াহে উৰিব পাৰিব পাখিখন গম পালে উইংছত থাকে ফ্লেপ আৰু স্লেট হাই স্পীড মানে চাওক এটা চিম্পল বস্তুটো কৈছে এই চৰাইবিলাকে উৰা দেখা পাইছেনে কিছুমান ডাঙৰ ডাঙৰ চৰাই যেতিয়া উৰে তেতিয়া সিহঁতে অকণমান দূৰলৈকে দৌৰি লয় তাৰপিছত বঢ়িয়াকৈ উৰি যায় অকণমান দূৰ উৰি কেতিয়াবা ফ'ৰ্চ নাপায় মানে বুজি পাইছেনে মানে উৰিবৰ কাৰণে এটা চাৰ্টেন এমাউণ্ট অফ ফ'ৰ্চ লাগে ন তাৰা একেবাৰে দৌৰি লয় সেইকাৰণে ইমান চিম্পল ইমান কমপ্লিকেটেড যাব নালাগে জেভলিন থ্ৰ' দেখা পাইছে জেভলিনত যেতিয়া মানুহে দৌৰে হা যিমান দূৰে দৌৰিব জেভলিনটো সিমান দূৰেদি থ্ৰ' কৰিব পাৰে সিমান দূৰলৈকে যাই পায় মানে জেভলিন এটা ফ'ৰ্চ নাপায় সেইটো কথাই ইয়াতে হৈ যায় বুজি পাইছেনে কথাটো যে হাই স্পীড দিব লাগিব মানে আমি যদি মানে ওপৰ ফালে যাব লাগিব পূৰা যোনটো আমি ৰানৱে যোনটো দৌৰোঁ বম জোৰে হাই স্পীডত দি কেনে বম আৰামছে লিভিয়েট কৰিব পাৰোঁ প্ৰথম কথা ফ্লেপ আৰু স্লেট ইউজ কৰিব পাৰোঁ আৰু হাই এংগল অফ এটেক এটা এংগল বনায় চৰাইবিলাকে এনেকৈ চাবচোন উৰা টাইমত এনেকৈ এংগল এটা বনাই লয় মানে বঢ়িয়াকৈ এনেকুৱা ধৰণৰ এংগল এটা বনালে মানে চাওক প্ৰজেক্টাইল এনেকৈ দৌৰিবলৈ সহজ হৈ নাই বস্তুটো পাৰ্টিকুলাৰ এংগল এটা বনাব লাগে ঠিক তেনেকৈ এৰোপ্লেনখনেও মানে তিনিটা বস্তু গম পাইছেনে এটাটো দৌৰি লয় মানে ৰানৱেত মানে পূৰা স্পীডত যায়
নেক্সট উইংছৰ ইউজ কৰে, উইংছত কি ফ্লেপ আৰু শ্লেট। আৰু থাৰ্ড কম্পনেণ্ট মই কি ক'লোঁ হাই এংগল অফ এটেক, মানে থাৰ্ড কম্পনেণ্টটো মই দেখাই দি আছোঁ। এই যে পিছফালে যে টৌখন থাকে যে এইখন এই পিছফালৰ কম্পনেণ্টকেইটা এইকেইটাই এংগেলকেইটা বনোৱাত সহায় কৰে। মানে এনেকুৱা চাৰ্টেন এংগেল তাত থাকে, ইনক্লাইনেশ্যন দিয়ে যাতে লেভিয়েট মানে গম পাইছেনে, ওপৰফালে উৰা মানে লিফ্ট হোৱাত সহায় কৰে। এই বস্তুটো কয় ৰাডাৰ বুলি কয়, আৰু এইডাল ইলেভেটাৰ বুলি কয়। এই ৰাডাৰ আৰু ইলেভেটাৰে এনেকুৱা চাৰ্টেন এটা এংগেল বনায় যাতে বঢ়িয়াকৈ টেক অফ কৰাত সহায় কৰে, বুজি পালে। আৰু এই ৰাডাৰে কি কৰে, ৰাডাৰটো হৰাইজেণ্টেল ফ'ৰ্চবিলাক বেলেঞ্চ কৰে, আৰু ইলেভেটাৰে ভাৰ্টিকেল ফ'ৰ্চবিলাক। ইমান কমপ্লিকেটেড, ইমান ডিটেইলছ মেইটো নেহি জান নাই। আমি এনালাইচিছ কৰিব যাইছোঁ, আমি ইনস্পেক্ট কৰিব যাই আছোঁ। এতিয়া চাওকচোন কি হৈছে, এইটো কথাই আকৌ কৈ আছোঁ মই। শ্লেট আৰু ফ্লেপ বুজি পাইছেনে? উইংছত থাকে শ্লেট আৰু ফ্লেপ, ইহঁতে চাৰ্টেন এটা এংগেল বনাব লাগে, 15 পৰা 20 ডিগ্ৰী এংগেল বনাব লাগে। এতিয়া কথাটো হ'ল কি জানেনে, সেইদিনাখন কি হৈছিলে, আমি ঘটনাত যাওঁ এতিয়া। আতে হে আভি মুদ্দে পে, তো উছ দিন হোৱা কিয়া থা ভাই চাহাব। আমি উৰে কেনেকৈ গম পালোঁ, পাখি মাৰে বঢ়িয়াকৈ এনেকৈ উইংছ, হয়নে, এটা স্পীড লাগে, আৰু কি আছিলে এটা এংগেল বনাব লাগে পাৰ্টিকুলাৰ, আৰু এংগেলটো বনোৱাত এই সহায় কৰে। এতিয়া আমি যদি চাওঁ হা, সেইদিনাখন ইণ্টাৰেষ্টিংলি কি হৈছিলে চাওক, উইংছকেইখন ৰিট্ৰেক্টেড হৈ আছে। ৰিট্ৰেক্টেড মানে উইংছকেইখন ফ্লেট হৈ গৈছে, এইখন ফ্লেট হৈ আছে। যোন এয়াৰ এক্সপাৰ্ট যোনে চাইছে গম পাইছে যে এইকেইটা মানে ফ্লেট হৈ আছে অলমষ্ট। মানে মই কি কৈছিলোঁ, চাৰ্টেন এটা এংগেল বনাব লাগে। এংগেলটো কিমান বনাব লাগে, শ্লেট আৰু ফ্লেপ, এই যে দেখালোঁ যে এইমাত্ৰ যে মই, এইটো যে শ্লেট আৰু ফ্লেপ, এই শ্লেট আৰু ফ্লেপৰ মাজত এংগেলটো কিমান বনাব লাগে, 15 পৰা 20 ডিগ্ৰী হ'ব লাগে। এই বস্তুটো যে ওলাই আহে যে এনেকৈ যে, আৰু এই বস্তু যে ওলাই আহে যে, তো ইয়াতে যদি আমি এইখন এৰোপ্লেনত চাওঁ হা, বহুতে কৈ আছে যে ফ্লেট আৰু ষ্টেপখন ওলাই অহা নাই, আৰু কিছুমানে কৈছে যদিও ওলাই আহিছে, মাত্ৰ 4 ডিগ্ৰী মানহে এংগেল বনাইছে। কিন্তু মই কি ক'লোঁ, এংগেল কিমান বনাব লাগিছিলে, 15 পৰা 20 ডিগ্ৰী হা। তো 15 পৰা 20 ডিগ্ৰীটো বাদ দিয়ক, ই মানে ওলাই অহা নাই, মানে 4 ডিগ্ৰী মানহে এংগেল বনাইছে। মানে পাখিখনে ভালকৈ কাম কৰা নাছিলে সেইদিনাখন। এতিয়া পাখিখন ভালকৈ কাম নকৰাৰ ফল্টটো কাৰ, টেকনিকেল ফল্ট আছিল নেকি, ফ্লেট আৰু শ্লেপকেইখন মানে ওলাই অহা নাই, এই পাইলটে গমেই নাপালে হা, ফাৰ্ষ্ট কথা এইটো হ'ব পাৰে। বা ছেকেণ্ড কথা যে এনেকুৱা ফ্লেট আৰু শ্লেপ চাগে ওলাই নাহা কথাটো কিবা ৱাৰ্ণিং ছিষ্টেম দি জনোৱা যায়, সেই ৱাৰ্ণিং ছিষ্টেমটো গমেই নাপালে, ৱাৰ্ণিং ছিষ্টেমটো ৱাৰ্ণিঙে নিদিলে, এইটো এটা ৰিজন হ'ব পাৰে। কিন্তু ইণ্টাৰেষ্টিং কথা কি জানেনে নাই, এতিয়া আপোনালোকেতো ক'ব ভাই এইখন যদি ওলাই নাহিলে হয়, ইটো উৰিলে কেনেকৈ হয়। আচল কথা ই উৰিছে ন, উৰিছে মানে ভালখিনি উৰিছে, গম পাইছে নাই আপোনালোকে। এতিয়া মই সেইদিনাখনৰ কণ্ডিশ্যনত চাওঁ, প্ৰথমে আমি চাই ল'ম বলকচোন কি আছিলে। উইংছখন ৰিটাৰ্ডেড হৈ আছিলে, ৰিট্ৰেক্টেড মানে ষ্ট্ৰেইট হৈ আছে। মানে এটা ৰিজন হ'ব পাৰে যে উইংছকেইখন ভালকৈ এংগেল বনোৱা নাই, সেইকাৰণে এৰোপ্লেনখন ফেইল কৰিলে। প্ৰথম কথা আমি ক্লিয়াৰ গম পালোঁ। ছেকেণ্ড কথা কি জানে, ন'জ আপৱাৰ্ড ফেচিং ইলিভেটাৰ্ছ, এই মই যে ক'লোঁ এংগেলটো যে বনাই যে, এই টেক অফৰ টাইমত যোনটো এংগেল বনাই, সেইটো এংগেলে বনাই আছিলে ন'জকেইটা। থাৰ্ড ইম্পৰ্টেণ্ট কথা চাওকচোন, এই যেতিয়া প্লেন এখন উৰি থাকে ভাই, উৰি থকা টাইমততো চাকাকেইটা বাহিৰত ওলাই নাথাকে। যেতিয়া ৰানৱেত থাকে, ৰানৱেত থকাৰ পিছত অলপমান পিছত চাকাকেইটা ভিতৰত সোমাই যায়। কিন্তু এইখন চাওকচোন টেক অফ কৰি দিছে অলৰেডি, তাৰ পিছতো চাকাকেইটা বাহিৰত ওলাই আছে। এইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয়, মানে ৱেইট, এইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ প্লে কৰিছে। আৰে এই চাকাকেইটা কিয় ওলাই দিছে, কি ডিফল্ট হ'ল, চাকাকেইটা ইমান দূৰলৈকে কোনো এক্সপাৰ্টে কয় যে চাকাকেইটা ওলাই নাৰাখে। চাওক এৰ'ডাইনামিক্সত ইউ হেম্পাৰ কৰিব। এৰোপ্লেনখন এনেকৈ ডিজাইন কৰা হৈছে যে অলপো ৱেটত ইফাল সিফাল হ'লে ই কি হ'ব, পৰি যাব পাৰে। মই কৈছোঁ ৱেটে তলফালে টানে আৰু লিফ্ট এয়াৰ প্ৰেছাৰ ওপৰফালে দিয়ে, কিন্তু বেলেঞ্চ হৈ থাকিব লাগিব ন, তেতিয়াহে উৰিব। এতিয়া চাওক হুইলছ, মই ক'লোৱে অলৰেডি হুইলছৰ কথাটো, টেক অফ পজিশ্যনত আছে, টেক অফ পজিশ্যন মানে ওলাই আছে। থাৰ্ড কথা, এটা ইম্পৰ্টেণ্ট কথা, সেইদিনাখন বম টেম্পাৰেচাৰ আছিলে, 40 ডিগ্ৰী চেলচিয়াছ মান আছিলে বোলে টেম্পাৰেচাৰ তাতে। এই চাওক টেম্পাৰেচাৰ লগত আকৌ পাখিৰ কি ৰিলেশ্যন, শুনকচোন কথাটো। এই টেম্পাৰেচাৰ লগত পাখিৰ ৰিলেশ্যন নাই, ইনডাইৰেক্টলি ৰিলেশ্যন এটা আছে। কেনেকৈ, যেতিয়া টেম্পাৰেচাৰ বাঢ়ি যায় ন, এয়াৰ প্ৰেছাৰটো কমি যায়, মানে এয়াৰ ডেঞ্চিটি কমে। এতিয়া এয়াৰেহে ফাইনেলি তাক উৰাই আছে। এতিয়া যদি এয়াৰে তাক উৰাই আছে, এতিয়া এয়াৰ টেম্পাৰেচাৰ যদি কম হৈ আছে, এয়াৰ প্ৰেছাৰটো কম হৈ আছে, আমি এংগেলটো বঢ়াব লাগিব। নৰ্মেলি 15 ডিগ্ৰী যদি আছে তাতকৈ বেছি দিব লাগিব। সেইদিনাখন চাওক এংগেলটো আমি মানে পাখিটো বেলেগকৈ মাৰিব লাগিব, কাৰণ প্ৰেছাৰে নাই বতাহৰ। বতাহে যোনে তোমাক ঠেলি আছে, সেই বতাহে তোমাক ঠেলিব পাৰে, তেন্তে পাখিবিলাক জোৰে মাৰিব নে চৰাই,
ঠিক তেনেকৈ ইয়াতে কি পাখিটো জোৰত নামাৰে, এংগেলটো বেছি বনাব। এই এংগেলটোৱে বনাব পৰা নাই। এংগেলটো মানে কি বেছি বনাব লাগিছিল, সেইটোতো বাদেই দিয়ক, বেছি বনাটো বাদ দিয়ক, নৰ্মেল যিখিনি থাকিব লাগে 15 পৰা 20 ডিগ্ৰী 15 ডিগ্ৰীমান থাকিলেও হয়, সেইখিনিও নাছিলে মানে। গম পালেনে? এতিয়া চবে ক'ব আৰে ৰিজনটো ক্লিয়াৰ ভাই, এইটোৱে উৰা নাই, সেইকাৰণে এই উইংছ যিখনৰ কাৰণে ফেইলিয়াৰ হৈছে। এতিয়া ইমান জল্দি ক্লিয়াৰ নহয় কথাটো, কিহৰ কাৰণে? আৰু দুটা ইম্পৰ্টেণ্ট কথা হ'ল হা, দুটা মানে কিহৰ কাৰণে মই ক্লিয়াৰ নহয় বুলি ক'লোঁ চাব হা। আৰু এটা বস্তু দেখাইছোঁ, ইণ্টাৰেষ্টিং বস্তু এটা দেখাইছোঁ মই। এই ৰেড বুলি বস্তু এটা থাকে হা, এই কলা স্পটটো দেখিছেনে? এইখিনিতে এই কলা স্পট এটা আছে, এইখিনিতে চাওক, এইটো ৰ'বক, একদম এইখিনিতে এইটো কলা স্পটটা দেখা পাইছেনে? এইটোক ৰেড বুলি কয়। এই ৰেডটো কেতিয়া ওলাই যায়নে? ৰেডটো কেতিয়া ওলাই যায়? ইঞ্জিন ফেইলিয়াৰ হয় হা, ইঞ্জিন ফেইলিয়াৰ বা হাইড্ৰলিক ফেইলিয়াৰ হ'লেহে ৰেডটো ওলায় হা। ৰেডৰ নামটো হ'ল ৰেম এয়াৰ টাৰ্বাইন ডিপ্লয় হা। এই ৰেম এয়াৰ টাৰ্বাইনটো ডিপ্লয় হৈ গৈছে মানে কি হৈছে, ওলাই আহিছে মানে বাহিৰত। এইটো বাহিৰত নৰ্মেলি ওলাই নাহে, ইঞ্জিন ফেইলিয়াৰ হ'লেহে ওলায়। ভাই টেনশ্যন কি, ইঞ্জিন মানে ফেইলিয়াৰ হৈছিলে। এতিয়া চাওক কনফিউজিং, চাওক আমি প্ৰথম ৰিজনটো গম পাওঁ যে পাখিখন মানে ভালকৈ কাম কৰা নাই। ছেকেণ্ড ৰিজন আহিছে ৰেড ওলাইছে মানে ইঞ্জিনটো মানে ফেইলিয়াৰ হৈছে নেকি? কনফিউজিং, বহুত কনফিউজিং হৈ গ'ল ন বস্তুটো। কাৰণ ৰেডটো কেতিয়া ওলাই যেতিয়া ইঞ্জিন ফেইলিয়াৰ হয় বুলি কয় বা হাইড্ৰলিক ফেইলিয়াৰ হয় বুলি কয়। এতিয়া আমি কনক্লুজনত আহিব চেষ্টা কৰিম। কনক্লুজনত কেনেকৈ আহিব চেষ্টা কৰিম, আমি আগৰ কিবা এভিডেঞ্চ আছে নেকি, এনেকুৱা প্লেইং ক্ৰেছ আগতে কিবা হৈছে নেকি আমি চাওঁ বলকচোন। তাৰ পৰা অকণমান ক্লুজ ল'ম, একদম শ্বাৰ্লক হোমছ টাইপ হ'ব চেষ্টা কৰিছোঁ অকণমান, বুজি পাইছেনে? অকণ ক্লুজ লওঁ বলকচোন, আগৰ প্লেইং ক্ৰেছ কি হৈছিলে। আপোনালোকেতো এতিয়া এৰোপ্লেন বনাবই পাৰিব। এই আগতে দুখন মানে ইম্পৰ্টেণ্ট প্লেইং ক্ৰেছ হৈছিলে হা। MD-82 মেকডনাল্ড ডগলাছৰ MD-82 বুলি এখন প্লেইন ক্ৰেছ হৈছিলে। তাৰে ৰিজন কি আছিল নে? একদম চিম্পল ৰিজন, আপোনালোকে গম পাইছে, পাখিখনে ভালকৈ কম কৰা নাই, মানে উইংছ যিখন ফ্লেট আছিলে, উইংছ ফ্লেট আছিলে, ক্লিয়াৰ। আৰু এখন বিমান উৰিছিলে DC-982 ক্ৰেছ হৈছিলে, মেকডগলছ DC-982। এখন 2008ত, এখন তাতকৈও আগত। ইয়াতে এৰাউণ্ড 155 মান মানুহ ঢুকাইছে, মানে বহুত মানুহ ঢুকাইছিলে। এই দুটা কেছতো চিমিলাৰিটি কি আছিল জানেনে? উইংছ যিখন ফ্লেট আছিলে, এই আগৰ দুখন প্লেইন ক্ৰেছ যোন দুটা হৈছে। তো আমি যদি চাওঁ, আমি আজি এক্সপ্লেইন কৰিছোঁ আমাৰ যোনটো প্লেইন ক্ৰেছ হ'ল ৰিচেণ্টলি, তাতেও কি হৈছে, এয়াৰ ইণ্ডিয়া যোনখন প্লেইন ক্ৰেছ হ'ল তাতেও আমি দেখিছে উইংছ যিখন ফ্লেট আছিলে। তো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ৰিজন যে উইংছ ফ্লেট হোৱাৰ কাৰণে প্লেইন ক্ৰেছ হ'ব পাৰে, আগৰ যদি পেটাৰ্ণ চাওঁ আমি, কাৰণ সেই দুটাটো ছেইম কথা আছিলে। আৰু ইয়াতে কি আছিলে, আৰ্লি ৱাৰ্ণিং যোনটো দিয়ে, ৱাৰ্ণিং ফেইলিয়াৰৰ মানে এটা ৱাৰ্ণিং দিয়ে, আৰ্লি ৱাৰ্ণিঙৰ যোনটো ফেইলিয়াৰৰ মানে ৱাৰ্ণিং দিয়ে ন, ভাই কি বকিছোঁ মই, ফেইলিয়াৰটো ৱাৰ্ণিং দিয়ে, সেইটো দিয়া নাছিলে। এইটো কেছতো দিয়া নাছিলে, এইটো কেছত দিয়া নাছিলে, দুটা কেছতো মানে ৱাৰ্ণিং পোৱা নাছিলে। তো ফাইনেলি ফেইলিয়াৰ হ'ল হা। তো আমি এতিয়া বঢ়িয়াকৈ কনক্লুড কৰি দিব পাৰিলোঁ, আৰে মজা হৈ গ'ল, কেছ ছল্ভ, যে উইংছৰ ফেইলিয়াৰ হৈছিলে, টোটেলি টেকনিকেল ফেইলিয়াৰ এইটো, সেইকাৰণে প্লেইন ক্ৰেছ হৈছে। কিন্তু ইমান জল্দি আমি কনক্লুজন আহিব নোৱাৰোঁ, কাৰণ আগৰ দুটা ঘটনাত কি হ'ল জানে নাই? যদি পাখিখন মানে ভালকৈ কাম কৰা নাই কাৰণে ফেইলিয়াৰ হৈছিলে, ই উৰিবই নোৱাৰে, মানে বেছি দূৰ উঠিবই নোৱাৰে, মানে পাখিখনে নেঠেলিলে ইটো উৰিবই নোৱাৰিব। এই আগৰ দুটাও ন বহুত কম ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে মাত্ৰ, গম পাইছেনে? আৰু বেছি দূৰ উৰাও নাই। কিমান জানেনে ডিফাৰেঞ্চটো? মই যদি চাওঁ, এই আগৰ দুটা ইঞ্চিডেণ্টত চাওকচোন, ইহঁত মাত্ৰ 50 ফিটমান লিফ্ট হৈছে, মানে ওপৰত কিমানমান উঠিছে, 50 ফিটমানহে লিফ্ট হৈছে, মানে পাখিখন একচুৱেলি ভালকৈ কাম কৰাই নাছিলে। কিন্তু আমাৰ ইঞ্চিডেণ্টত কি হৈছে জানে, ই 625 ফিট মানে উঠিছে, মানে বুজিলে? এতিয়া চাওক আচৰিত কথা, ইয়াৰ পাখি দুখনে কাম কৰা নাই, তথাপি ই মাত্ৰ 50 ফিট উৰিলে। ইয়াৰ ক্লিয়াৰ কাট যে পাখিয়ে কাম কৰা নাই, ই উঠাবই পৰা নাই। আমাৰ এইখনতো 625 ফিট উঠিছে। এতিয়া ৰিজনটো কি হ'ব পাৰে জানে? আমাৰ ইয়াৰে ইঞ্জিনকেইটা বম পাৱাৰফুল। মানে এতিয়া কথাটো হ'ল, এই মাত্ৰটো আপুনি ক'লে ইঞ্জিন ফেইলিয়াৰ হ'ব পাৰে। যদি ইঞ্জিনকেইটা পাৱাৰফুল হোৱাৰ কাৰণে যে উঠিছে, তেন্তে ইঞ্জিন ফেইলিয়াৰ হোৱাটো পচিবিলিটিয়ে নাই। সেইটো এটা লজিক আহি যায় ন, সেনেকৈয়ে ভাবিব লাগিব, সেনেকৈয়ে চলিউশ্যন ওলাব লাগিব আমি। আৰু ছেকেণ্ড কথা চাওকচোন, এইখন মাত্ৰ 15 পৰা 20 ছেকেণ্ড ফ্লাই কৰিছে, এইখন কিন্তু 30 ছেকেণ্ড ফ্লাই কৰিছে মানে। আৰু এইখনে মাত্ৰ 1 কিলোমিটাৰ ৰেঞ্জ ট্ৰেভেল কৰিছিলে, মানে 1 কিলোমিটাৰো ট্ৰেভেল কৰা নাই, 1 কিলোমিটাৰৰ ভিতৰতে আছিলে। আমাৰ যোনখন ক্ৰেছ হ'ল ৰিচেণ্টলি 2.5 কিলোমিটাৰ ৰেঞ্জ মানে ট্ৰেভেল কৰিছে, বুজি পালে? এতিয়া ভাই বহুত ডিফাৰেঞ্চ এটা আহে। ডিফাৰেঞ্চ কি আহি আছে চাওকচোন, এইটো 50 ফিট মাত্ৰ লিফ্ট কৰিছে, এইটো লিফ্ট বহুত দূৰ কৰিছে। মানে লিফ্টিং ফ'ৰ্চটো মানে ছাফিচিয়েণ্ট পাই আছিলে নেকি আমাৰ এইখনে? যদি উইংছে কামে কৰা নাই, লিফ্টিং ফ'ৰ্চটো ছাফিচিয়েণ্ট কেনেকৈ পাই আছে? মই কি ক'লোঁ, তিনিটা ধৰণে মানে প্লেনখন উৰে নাই আগফালে। এটাতো আমি দৌৰোঁ,
মানে দৌৰা স্পীডটো আমি চাগে বেছি দিছোঁ মানে বুজি পাইছেনে ইঞ্জিনকেইটা আমাৰ ইমান পাৱাৰফুল বেছি দূৰলৈকে দৌৰাইছে ৰানৱেত দৌৰাই কেনে তাক জোৰ দিলে কিন্তু পাখিখনে উৰা স্কোপে নাপালে পাখিখন খোলে নাখালে বুজি পালেনে সেইটো এটা কাৰণ হ'ব পাৰে ফেইলিয়াৰৰ মানে ইঞ্জিনে ঠিকে কাম কৰি আছিলে প্ৰথমতে ইঞ্জিনে পূৰা পাৱাৰ লগাই কেনে পূৰা ঠেলিছে কিন্তু কিহৰ কাৰণে উইংছকেইখন মানে খোল নাখালে ফ্লেট আৰু শ্লেপকেইখন খোল নাখালে কিয় এংগেল নবনালে সেইটো এতিয়াও মানে মিষ্ট্ৰি হৈছে আমি সেইটো জানিব লাগিব এইটো টেকনিকেল ফল্ট নে নেগলিজেঞ্চি অফ পাইলট নে কি হৈছে আমি জানিব লাগিব এইটো আমি গম পাম কেইদিনমান পিছতে গম পাম কাৰণ এতিয়ালৈকে ব্লেক বক্স গোটেইকেইটা উদ্ধাৰ হোৱা নাই আৰু গোটেইখিনি ইনফৰ্মেশ্যন ডিছক্ল'জ কৰা নাই আমি এতিয়া যেতিয়ালৈকে ভিডিঅ' বনাইছোঁ হয়তো ইয়াৰ পিছত ডিছক্ল'জ হ'ব পাৰে এতিয়া কথাটো কি হ'ল মই কি কৈছোঁ চাওক যদি আপৱাৰ্ড ফ'ৰ্চটো ইমান পোৱা নাই এই যোনটো ফৰৱাৰ্ড ফ'ৰ্চ মানে থাৰ্ছটো ইঞ্জিনে ইমানখিনি দিব লাগে মানে বুজি পাইছেনে ড্ৰেগৰ এগেইনষ্টে ইমানখিনি ইঞ্জিনে বেছি ফ'ৰ্চ দিব লাগিব মানে স্পীডটো আৰু বঢ়াব লাগিব যাতে মানে এয়াৰে ইমান ফ'ৰ্চ দিব পৰা নাই কিন্তু ফৰৱাৰ্ড ফ'ৰ্চটো বেছি গৈছে মানে দুটা মুভমেণ্ট চলি আছে ওপৰ ফালে গৈছে এনেকৈও গৈ আছে বস্তু বুজি পাইছেনে তো এতিয়া ইঞ্জিনে মানে ফ'ৰ্চটো বেছি দিব লাগিব এতিয়া কথাটো হ'ল আমি শুনা মতে দেই আমি যিখিনি ইনফৰ্মেশ্যন পাইছোঁ এনেকুৱা কণ্ডিশ্যনত যেতিয়া লিফ্টটো বেছি দূৰ পোৱা নাই মানে লিফ্ট বেছি হ'ব পৰা নাই লিফ্ট বেছি দূৰ কিহৰ কাৰণে হ'ব পৰা নাই যে পাখিখন ভালকৈ উৰা নাই যেতিয়া লিফ্টখন বেছি দূৰ পাখিকেইটা নুৰে তেতিয়া স্পীডটো বেছি দিব লাগে স্পীডটো লাগে 450 km/h লাগে কিন্তু তাৰে স্পীড আছিলে 325 km/hহে আছিলে মানে স্পীড যিমানখিনি দিব লাগিছিলে সিমানখিনি দিব পৰা নাই এতিয়া মই কি কনক্লুজন আহিছোঁ জানে মোৰ ভাবিছোঁ একদম টোটেলি মোৰ পাৰ্চনেল অপিনিয়ন দেই মোৰ ফিল হৈছে হা এইটো কোনো কনক্লুজন অহা নাই চাগে এইটো কনক্লুজন চাওক আমি এনালাইজ কৰিলোঁ যে কি এনালাইজ কৰিলোঁ চাওকচোন যে এই দুটা কণ্ডিশ্যন ডিফাৰেঞ্চ কি প্ৰথমটোতো উইংছ যিখন ফ্লেট আছিলে কমন চেন্স উইংছ ফ্লেট ইয়াতেও উইংছ ফ্লেট হয়নে ফাৰ্ষ্ট ৰিজনটো চিয়'ৰ যে উইংছ ফ্লেট হোৱাৰ কাৰণে ফেইলিয়াৰ হ'ব পাৰে একদম 99% চিয়'ৰ হয় কিন্তু অকল এইটোৱে ৰিজন নহয় কিহৰ কাৰণে এইটো ৰিজন নহয় বুলি ক'লোঁ উইংছ ফ্লেট হ'লে মানে কিছুমান ক্ষেত্ৰত বহুত দূৰ উঠিবই নোৱাৰে কিন্তু ই উঠিলে কিহৰ কাৰণে ইয়াত পাৱাৰফুল ইঞ্জিনৰ কাৰণে কিন্তু মই আৰু এটা কথা ক'লোঁ যে ৰেটখন ওলাইছে ৰেটটো কেতিয়া ওলাই আহে ইঞ্জিন ফেইলিয়াৰৰ সময়ত এই ৰেট ওলাই আহে তো এনেকুৱা হৈছিল চাগে বুট কৰোঁ এই চাওক ৰেটৰ ইমেজটো মই দেখাই আছোঁ ৰ'ব আপোনাক এইটো ৰেট এই পাৰ্টটো এই ব্লেক ডটটো এই ৰেটটো কেতিয়া ওলাই আহে ইঞ্জিন ফেইলিয়াৰৰ টাইম তো আমি আন্দাজ কৰি এনালাইজ কৰি এইটো পালোঁ যে মোৰ লাগিলে যে উইংছকেইখনে প্ৰথম কথাটো উইংছকেইখনে ভালকৈ কাম কৰা নাই উইংছকেইখনে ভালকৈ কিয় কাম কৰা নাই সেইটো আমি নাজানো উইংছকেইখনে ভালকৈ কাম নকৰাৰ কাৰণে তাক চাফিচিয়েণ্ট লিফ্ট দিব পৰা নাছিলে তো কি কাক জোৰ লগাব লাগিব ইঞ্জিনে জোৰ লগাব লাগিব এতিয়া আচৰিত কথা কি জানে ডাবল ইঞ্জিন হয় এটা ইঞ্জিন ফেইলিয়াৰ হ'লে দুটা ইঞ্জিন আৰু এটা ইঞ্জিন বেকআপ আছে দুটা ইঞ্জিন যে মানে ফেইল হয় একেলগে এইটো 1 in 100 crore বোলে প্ৰবেবিলিটি মানে 100 crore এটা কেছ হয় মানে এনেকুৱা মানে কিমান ৰেয়াৰ পচিবিলিটি যে দুটা ইঞ্জিন একেলগে ফেইলিয়াৰ হৈছে কিন্তু আমাৰ ক্ষেত্ৰত কি হ'ল যোনটো ৰিচেণ্ট ইণ্টাৰভিউ হৈছে তেওঁলোকে মানে কৈছে যোনজন মানে ছাৰ্ভাইভেল তেওঁ কৈছে যে এটা আৱাজ এটা ওলাইছিলে আৰু ৰেটটো ওলাই আহিছে যিহেতু আমি গম পাইছোঁ তো ইঞ্জিন ফেইলিয়াৰ হোৱাৰ প্ৰবেবিলিটি আছে মানে ইঞ্জিনে কিবা এটা নইজ কৰিছে তো মোৰ এনেকুৱা লাগিলে যে প্ৰথমতে ইনিচিয়েলি তেওঁলোকে প্ৰথম ফল্টটো হ'ল যে আমাৰ উইংছকেইখনে কাম কৰা নাছিলে প্ৰপাৰলি উইংছখনে আমাৰ প্ৰপাৰ এংগেল বনোৱা নাই ফ্লেট আৰু শ্লেপ মই অলৰেডি কৈ আছোঁ এংগেলটো ভালকৈ বনোৱা নাই সেইকাৰণে কি কৰিলে চাগে বেছি জোৰে দৌৰিব লাগিব নাই লেভিয়েট কৰিবৰ কাৰণে বেছি জোৰে দৌৰিলে মিড এয়াৰ আৰু ইমান প্ৰেছাৰ দিয়া হ'ল ইঞ্জিনক মানে যিমানখিনি প্ৰেছাৰ দিব লাগে তাতকৈ বেছি চাগে প্ৰেছাৰ দিছে যাতে ই ফৰৱাৰ্ড থাৰ্ছটো দিব পাৰে হা তেতিয়া সি ইমানখিনি প্ৰেছাৰ ল'ব নোৱাৰি সি ফেইল মাৰি দিলে মোৰ এনেকুৱা বোধ কৰোঁ যে ইঞ্জিনেও ইনিচিয়েলি কাম কৰি আছিলে বাট ইন দ্য মিন টাইম যেতিয়া এইখনে কাম কৰা নাই চাফিচিয়েণ্ট লিফ্ট দিব পৰা নাছিলে ইঞ্জিনত ইমান বেছি প্ৰেছাৰাইজ কৰা হ'ল হয়তো ইঞ্জিনত আগৰ পৰা সৰু সুৰা কিবা ডিফেক্ট আছে অলৰেডি ইঞ্জিনৰ কিবা ডিফেক্ট থাকিব লাগিব সেইকাৰণে ইঞ্জিনে ইমানখিনি লোড বেয়াৰ কৰিব নোৱাৰিলে তাক লাগাতকৈ বেছি লোড দিয়া হ'ল যাতে এইখন ক্ৰেছ নকৰে যাতে ফৰৱাৰ্ড মুভ কৰে তাৰ ফলতে প্লেনখন ক্ৰেছ হ'ল তো আমি দেখা পালোঁ ইয়াতে বহুতটা ভুল থাকিব পাৰে মেকানিকেল এৰৰ হ'ব পাৰে পাইলটৰো কিছুমান টেকনিকেল এৰৰ হ'ব পাৰে তো এইখিনি ভুল কাৰ চাওক এইটো বেছিক কথা চাওক আপোনালোকে ইমান চিম্পুল মই এইমাত্ৰ 10 মিনিটত কিবা এটা এক্সপ্লেইন কৰিলোঁ আপোনালোকেই বুজি পাইছে বা ময়ে বুজি পালোঁ যে উইংছখন ভাল কাম কৰাটো কিমান এচেঞ্চিয়েল তো উইংছখন ভালকৈ কাম কৰিছে নকৰিছে বা এনেকুৱা ইঞ্জিন ভালকৈ কাম কৰিছে নকৰিছে এইখিনি চেক কৰাৰ দায়িত্ব কাৰ পাইলটৰ দায়িত্ব হয় বা যোন মেনুফেকচাৰাৰ হয় তেওঁলোকৰ দায়িত্ব হয়নে নাই আৰু ইণ্ডিয়াত এইখিনিৰ এনকুৱাৰী কৰে ডিৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যন তেওঁলোকৰ দায়িত্ব হয় তো
তো আমি যোনটো ভুল হৈ গ'ল অলৰেডি তাকতো শুধৰাব নোৱাৰোঁ আমি কি কৰিব পাৰোঁ ফিউচাৰ যাতে আৰু ভুল নহয় আমি চেকছ এণ্ড বেলেঞ্চ বহুত আনিব লাগিব বেছি ষ্ট্ৰিক্ট মেজাৰ্ছ ল'ব লাগিব যাতে এইবিলাক উইংছ এণ্ড ফ্লেটছ মানে ভালকৈ কাম কৰা নাই ছাপ'জ আমি চেক কৰিব লাগিব ডেইলি চেক কৰিব লাগিব ফ্লাইটখন উৰোৱাৰ আগতে চেক কৰিব লাগিব যে এংগল বনাইছে বনোৱা নাই কি ডিফেক্ট হ'ব পাৰে ইঞ্জিনে প্ৰপাৰলি কাম কৰিছে কৰা নাই আৰ্লি ৱাৰ্ণিং ছিষ্টেম দিছে দিয়া নাই হয়তো কিছুমানে মানে নেগলিজেঞ্চি হ'ব দে চলি যায় আমি যেনেকৈ ঘৰত নিজৰ গাড়ীখন এইটো হ'ব দে এইটো পিছত ঠিক কৰিম এনেকুৱা টাইপ নেগলিজেঞ্চি যদি এয়াৰপ্লেনৰ লগত কৈছে হ'ব দে এইটো মাইনৰ ডিফেক্ট আমি পিছত ঠিক কৰিম এনেকুৱা নেগলিজেঞ্চিৰ কাৰণে যদি ফল্ট হৈ আছে কিমান ইন'চেণ্ট মানুহ এই নেগলিজেঞ্চিৰ কাৰণে লাইফ হেৰাই আছে তো ডিৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যনে কি কৰে জানে এনেকুৱা ছাপ'জ নেগলিজেঞ্চি কোনোবা কৰিছে ধৰা পৰিছে ফাইন কিমান লগাই জানে মাত্ৰ 1 কোটি টকা এতিয়া আপোনালোকে ভাবিছে মাত্ৰ 1 কোটি টকা আৰে ভাই মাত্ৰ 1 কোটি টকা কাৰণ তেওঁলোকে কিমান টকা কোটি কোটি টকাৰ বিজনেছ কৰিছে ডেইলি হিউজ এমাউণ্ট অফ আৰ্নিং তেওঁলোকে বনাই আছে হয়নে নাই আৰু আচৰিত কথা এইটো 1 কোটি ৰিচেণ্টলি হৈছে আগতে 10 লাখ টকা ফাইন আছিলে মানে কি ভাবিব এয়াৰপ্লেনে যাওক ভাই হ'ব দে মোৰ ৰিপেয়াৰ কৰিলে অকণ খৰচা বেছি হ'ব ফাইনহে লগাব 1 কোটি টকাৰ ফাইন লগাব ভাবি চাওকচোন আপোনাৰ লাইফৰ কিমত মাত্ৰ 1 কোটি টকা টাইপ হৈ গৈছে মানে ফাইনটো আপোনাৰ লাইফৰ লগত কোনোবাই খেলি আছে ইমান কোটি টকা আৰ্ণ কৰি আছে আৰু সি মাত্ৰ 1 কোটি টকা ফাইন দিব লাগিব তাৰ এগেইনষ্টে আৰু এটা কথা এয়াৰ ইণ্ডিয়াই যে কৈছে আমি ইমান টকা দি দিম 1 কোটি দিম কিবা দিম 1.5 কোটি দিম আৰে ভাই সিহঁতে ইঞ্চুৰেঞ্চৰ পৰা মই শুনা মতে মানে যিখিনি ইনফৰ্মেশ্যন পাইছোঁ নিউজত 2500 কোটি টকা তেওঁলোকে ইঞ্চুৰেঞ্চৰ ক্লেইমেই পাব মানে ইঞ্চুৰেঞ্চৰ থ্ৰুদি ইমানখিনি টকা তেওঁলোকে পাই আছে আৰু 1 কোটি টকা 1.5 কোটি টকা দিওঁতে একো নাযায় সিহঁতৰ তো আমাৰ লাইফৰ ভেলু 1 কোটি 1.5 কোটি টকা নহয় 1 কোটি টকা দি কোনো কাৰো লাইফ কিনিব নোৱাৰে হয়নে নাই তো মই কৈছোঁ ষ্ট্ৰিক্ট মেজাৰ্ছ আনিব লাগিব ষ্ট্ৰিক্ট পানিছমেণ্ট দিব লাগিব তেওঁলোকক যাতে তেওঁলোকে এইবিলাক নেগলিজেঞ্চি নকৰে আৰু এনেকুৱা দুৰ্ঘটনা নহয় আৰু এইটোতো প্ৰথম উদাহৰণ নহয় আগতে এনেকুৱা দুৰ্ঘটনা আমি নিজে দেখা পালোঁ আমি যদি দেখা পাইছোঁ আমি সাধাৰণ মানুহে যদি ধৰিব পাৰিছোঁ ইমানখিনি প্ৰব্লেম তো টেকনিকেল যোনবিলাক এক্সপাৰ্ট তেওঁলোকেতো কিমান ধৰিব পাৰিব তেওঁলোকেতো কিমানখিনি ইনফৰ্মেশ্যন পাব পাৰিব কিমানখিনি চেকছ আনিব পাৰিব তো আমি ক'ব লাগে আমি উই শুড ডিমাণ্ড আৱাৰ চিভিল এভিয়েশ্যন মিনিষ্ট্ৰী বা ডিৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যন যে এনেকুৱা চেকছবিলাক আনক আমি মেইল কৰিব লাগে যে আমাৰ লাইফক এনচিয়'ৰ কৰক কাৰণ ইমান টকা দি আপুনি ফ্লাইটত উঠি আছে এতিয়া ফ্লাইটত উঠিব দেখোন ভয় লাগিব আপোনালোকৰ কিন্তু আমাৰ প্ৰব্লেমটো কি জানে আজি আমি কথাটো পাতি আছোঁ আমি ডিছকাছ কৰিছোঁ টপিকটো বাৰ্ণিং হৈছে আমি হট টপিক চবেই ডিছকাছ কৰিছোঁ কালি সকলোৱে পাহৰি যাম কাৰণ মোৰ লগতো হোৱা নাই ভাই এই এটিটিউডটোৰ কাৰণে আমি বৰবাদ হৈ গৈছোঁ চিম্পল কথা তো এইবিলাক সকলো পাহৰি যাতে এই সকলো বেয়া কথা পাহৰি যাওঁ কিন্তু এইবিলাক বস্তু যে মনত ৰাখে আমাৰ আৰু এনেকুৱা ষ্টেপছবিলাকত যাতে আমি আগবাঢ়ি আহোঁ আমি গভৰ্ণমেণ্টক টুইট কৰোঁ না ভাই চিম্পল টুইট এটাতো কৰিব পাৰে যে এনেকুৱা মেজাৰ্ছ লওঁ আপোনাৰ যি লাগে ছাজেশ্যন আপুনি যদি এনেকুৱা ফিল্ডত হয় ছাজেশ্যন দিয়ক কি মেজাৰ্ছ ল'ব পাৰে হয় নাই এই ভিডিঅ'টো বনোৱা কাৰণ এনেকুৱাই এইখিনিয়ে বেছিক যে আমাৰ জেনেৰেল আইডিয়া যাতে সকলো বস্তুত থাকে আমি মাতিব পাৰোঁ আমাক কোনো ঠগাব নোৱাৰে সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ আমি এনেকুৱা ভিডিঅ' বনাই থাকিম তো আপোনালোকে এনেকুৱা ভিডিঅ' চাই থাকিব আৰু শেষত তেওঁলোকৰ যাতে আত্মাই চিৰশান্তি পায় তাৰে প্ৰেয়াৰ কৰিছোঁ আৰু মনত ৰাখিব এডুক চেনেল ছাবস্ক্ৰাইব কৰিব দুখীভাৱে কৈছোঁ আজি বাট ষ্টিল ছাবস্ক্ৰাইব কৰিব চাব এনেকুৱা আৰু বহুতো ভাল ভিডিঅ' আনি থাকিম ঠিক আছে তেন্তে টেক কেয়াৰ বাই বাই